মানৱ ডেকাৰ সমষ্টিলৈ আহিলে মোৰ হিংসাহে লাগে। জোকৰ দৰে লাগি লাগি নিজৰ সমষ্টিৰ কাম উলিয়াই লয় মানৱ ডেকাই। মানৱ ডেকাক দেখি MLA হৈ থকাটোৱে বেছি ভাল যেন মোৰ অনুভৱ হয়। উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক মানৱ ডেকাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল মন্ত্ৰী ৰণোজ পেগু। আৰু তেতিয়া মোৰ এটা উপলব্ধি হয় যে MLA হৈ থকাটো বেছি ভাল, মন্ত্ৰী হৈ থাকিলে নিজৰ সমষ্টিটো বহু পৰিমাণে উপেক্ষিত হয়, চাব নোৱাৰে। কিন্তু বিধায়কজন তাকো মানৱ ডেকা যথেষ্ট তৎপৰ। আৰু এটা ভাল গুণ আছে তেখেতৰ, কিছুমানে হয়তো বেয়াও পায়, মানুহৰ লগত জোক লগাদি লাগি থাকিব পাৰে। এই মুখ্যমন্ত্ৰীৰ লগত, মোৰ লগত, বাকী মন্ত্ৰীবিলাকৰ লগত জোক লগাদি লাগি থাকি তেওঁ সমষ্টিটোৰ কাৰণে কামবিলাক কৰাই আনে। তেওঁক তাৰ কাৰণে ধন্যবাদ জনাব লাগিব। এই যে তেওঁ জোক লগাদি লাগি থাকে, লখিমপুৰ জোৰকে হাত কৰিব লাগিব। শিক্ষামন্ত্ৰীগৰাকীৰ মতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাত যথেষ্ট অৰিহণা আছে বিধায়ক মানৱ ডেকা আৰু সাংসদ প্ৰদান বৰুৱাৰ। আৰু লখিমপুৰ মহাবিদ্যালয়খনক আমি বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছোঁ আৰু ইয়াৰ লগে লগে ইয়াক উন্নীত কৰাৰ কাৰণে বিধায়ক মানৱ ডেকা ডাঙৰীয়া, সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া দুয়োজনে যথেষ্ট উদ্যোগ গ্ৰহণ কৰিছে আৰু মই মানৱ ডেকা ডাঙৰীয়াক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ তেখেতে যিকোনো প্ৰচেষ্টা চলায়। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।